হেল্ল' এভৰিৱান ৱেলকাম টু অপ্টিক এডুকেশ্যন মই ৰূপম আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অপ্টিক এডুকেশ্যনলৈ আজি ডিছকাছ কৰিব লৈছোঁ ছায়েন্সৰ কুৱেশ্যন পেপাৰ যিখিনি আপোনাৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ হয় 2020ত অলৰেডি আহিছে এইখিনি DLED প্ৰি এণ্ট্ৰি টেষ্টত চ' এইখিনি কুৱেশ্যন আপোনালোকৰ এক্সামৰ কাৰণে এটা আইডিয়া পাই যাব আপোনালোকে কেনেকুৱা কুৱেশ্যন আহে চ' আজি তাৰ ওপৰতে আলোচনা কৰিম চ' ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাব যাতে কোনো ডিটেইলছ আপুনি ইয়াৰ মিছ নকৰে ত' ইয়াৰে যিখিনি কুৱেশ্যন আছে সেইখিনি মই শ্লাইড প্ৰিপেয়াৰ কৰি লৈছোঁ যাতে আপোনালোকৰ বুজিবৰ সুবিধা হয় আৰু যিটো কুৱেশ্যন পেপাৰ আছিলে সেইটো মানে ভাল কণ্ডিশ্যনত নাই সেইকাৰণে মই শ্লাইড প্ৰিপেয়াৰ কৰিছোঁ আই হোপ আপোনালোকে বুজি পাব ভালকৈ আজি প্ৰথম কুৱেশ্যনটো চাওঁ কি কৈছে যে ইন হুইচ দি ফলোয়িং এচিডিক এচিড ইজ ফাউণ্ড তাৰমানে তলৰ কোনটোত এচিডিক এচিড পোৱা যায় তো ইয়াৰ অপশ্যনকেইটা হৈছে এ লেমন বি ভিনেগাৰ চি কাৰ্ড ডি আমলা চ' ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি ডেট ইজ ভিনেগাৰ ঠিক আছে ভিনেগাৰত এচিডিক এচিড থাকে আৰু যিটো ইয়াত কৈছে যে লেমনৰ কথা যে কৈছে লেমনত থাকে চাইট্ৰিক এচিড তাৰপিছত দৈ যিটো কৈছে কাৰ্ড সেইটো হৈছে আপোনাৰ লেক্টিক এচিড থাকিব আৰু আমলা যিটো হৈছে তাত থাকিব চাইট্ৰিক এচিড আৰু চাইট্ৰিক এচিড যিবিলাক মানে টেঙা জাতীয় যিবিলাক ফল মূল আছে ঠিক আছে সেইবিলাকত চাইট্ৰিক এচিড পোৱা যায় যদি ইয়াতে আমলা নিদি পেলাই যদি অৰেঞ্জ দিলে হয় তাতো কি থাকে চাইট্ৰিক এচিড থাকে নেক্সট কুৱেশ্যনটো চাওক কি আছে দি ৰিপ্ৰডাক্টিভ পাৰ্ট অফ প্লাণ্ট ইজ তাৰমানে উদ্ভিদৰ প্ৰজনন অংগ হৈছে তো ইয়াৰ অপশ্যনকেইটা হৈছে এ লিভ বি ষ্টেম চি ৰুট ডি ফ্লাৱাৰ তাৰমানে এ হৈছে পাত বি হৈছে কাণ্ড আৰু চি মূল আৰু অপশ্যন ডি হৈছে ফুল গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি ডেট ইজ ফ্লাৱাৰ তাৰমানে উদ্ভিদৰ যিটো প্ৰজনন অংগ হয় সেইটো হৈছে ফুল নেক্সট কুৱেশ্যনটো কি হৈছে চাওক যে পলিঅ' ইজ কজড বাই তাৰমানে পলিঅ' যিটো ৰোগ হয় সেইটো কিহৰ পৰা হয় ঠিক আছে তো ইয়াৰ অপশ্যনকেইটা হৈছে এ ভাইৰাছ বি প্ৰট'জোৱা চি ফাংগাছ ডি বেক্টেৰিয়া তো ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ আৰু সেইটো হৈছে ভাইৰাছ ঠিক আছে পলিঅ' ভাইৰাছৰ পৰা পলিঅ' বেমাৰটো হয় নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে হুইচ অফ দি ফলোয়িং ফৰ্মুলা ইজ কাৰেক্ট তাৰমানে তলত উল্লেখ কৰা কোনটো সূত্ৰ শুদ্ধ হয় ঠিক আছে ইয়াৰ অপশ্যন এটো হৈছে স্পীড ইকুৱেল টু ডিষ্টেঞ্চ ইনটু টাইম তাৰমানে দ্ৰুতি হৈছে দূৰত্ব পূৰণ সময় বি অপশ্যনটো হৈছে স্পীড ইকুৱেল টু টাইম ডিভাইডেড বাই ডিষ্টেঞ্চ অ'কে তো এইটো হৈছে দ্ৰুতি সমান সমান কি হয় সময় ডিভাইডেড বাই দূৰত্ব ঠিক আছে নেক্সট অপশ্যন চি হৈছে স্পীড ইকুৱেল টু ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম তাৰমানে দ্ৰুতি ইকুৱেল টু দূৰত্ব ডিভাইডেড বাই সময় আৰু অপশ্যন ডি হৈছে স্পীড ইকুৱেল টু 1 ডিভাইডেড বাই ডিষ্টেঞ্চ ইনটু টাইম তাৰমানে দ্ৰুতি ইকুৱেল টু 1 ডিভাইডেড বাই দূৰত্ব পূৰণ সময় গতিকে ইয়াৰ শুদ্ধ এনচাৰ যিটো হয় সেইটো হৈছে অপশ্যন চি ডেট ইজ স্পীড ইকুৱেল টু ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম তাৰমানে দ্ৰুতি ইকুৱেল টু দূৰত্ব ডিভাইডেড বাই সময় মনত ৰাখিব আপোনালোকে কুৱেশ্যনো আহি যাব পাৰে আপোনালোকৰ এইবাৰ যে মানে ধৰক ডিষ্টেঞ্চ এটা দি দিব তাৰপিছত এটা টাইম দি দিব তাৰপিছত সুধিব যে ইয়াতে স্পীড কিমান আছে এনেকুৱা কুৱেশ্যন দিব পাৰে গতিকে তেতিয়া আপোনালোকে এইটো ফৰ্মুলা ইউজ কৰিব লাগিব স্পীড ইকুৱেল টু ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম নেক্সট কুৱেশ্যনটো কি আছে চাওক যে বাই হুইচ প্ৰচেছ হিট ইজ ট্ৰান্সফাৰ্ড ইন আইৰণ ৰড অ'কে তো ইয়াতে সুধিছে যে এডাল লোৰ দণ্ডত তাপ কি প্ৰক্ৰিয়াৰে প্ৰবাহিত হয় ঠিক আছে তো ইয়াৰ অপশ্যনকেইটা হৈছে চাওক এ কণ্ডাকশ্যন বি কনভেকশ্যন চি ৰেডিয়েশ্যন আৰু অপশ্যন ডি হৈছে অল অফ দি এবভ তাৰমানে এ অপশ্যনটো হৈছে পৰিবহণ বি হৈছে পৰিচলন চি হৈছে বিকিৰণ আৰু অপশ্যন ডি হৈছে ওপৰৰ আটাইকেইটা এতিয়া মই যদি এটা চিত্ৰ দেখুৱাই দিওঁ তেতিয়াহ'লে আপুনি ইয়াৰ মানে এক্সাম্পলখিনি বহুত ভালকৈ বুজি পাব ঠিক আছে এই চিত্ৰটো চাওক কেইটামান বস্তু দিয়া হৈছে এটা হৈছে যে মানে মম এডাল দিয়া আছে ইয়াতে তাৰপিছত ওচৰতে এটা ৰড আছে তাৰপিছত এটা হাত আছে ওপৰ ফালে দি থৈছে আৰু এটা হাত আছে যেন তাপটো অনুভৱ কৰি আছে ঠিক আছে তো ৰডটো যে এনেকৈ মানে যদি আমি জুইৰ ওচৰত যদি আমি দি দিওঁ ঠিক আছে তেতিয়া জুইৰ ওচৰত দিয়াৰ লগে লগে কি হ'ব সেই ঠাণ্ডা ৰডটো কি হ'ব লাহে লাহে গৰম হ'বলৈ ধৰিব ঠিক আছে মানে তাপটো কি হ'ব সেই গৰম হৈ মানে যিখিনি ঠাণ্ডা হৈ আছে এৰিয়াখিনি সেইখিনিলৈকে মানে তাপটো প্ৰবাহিত হ'ব তো সেইটো হৈছে পৰিবহণ ঠিক আছে আৰু সেইটোক ইংলিছত কি বুলি কোৱা হয় কণ্ডাকশ্যন বুলি কোৱা হয় তাৰপিছত নেক্সট যদি আমি চাওঁ পৰিচলন সেইটো হৈছে কনভেকশ্যন ঠিক আছে এতিয়া হাতটো যে ওপৰ ফালে দি থৈছে তাৰ মানে কি হৈছে মমডাল যে ইয়াত জ্বলি আছে ঠিক আছে মমডাল জ্বলি থকাৰ কাৰণে কি হৈছে মম যিখিনি ঠাইত জ্বলি আছে সেই জ্বলি থকা ঠাইখিনিৰ ওচৰৰ বায়ুখিনি কি হৈছে গৰম হৈ গৈছে আৰু গৰম হোৱাৰ লগে লগে তাৰ যিখিনি বায়ু আছে সেইখিনি ওপৰ ফালে গতি কৰিছে আৰু এতিয়া যদি হাতটো আমি ওপৰ ফালে দি দিওঁ তেতিয়া কি হ'ব সেই গৰম বায়ুখিনিৰ লগত মানে যিটো তাপ আছে সেইটো আহি পেলাই ওপৰ ফালে যিটো আহি আছে সেইটো আহি পেলাই ক'ত লাগিব আমাৰ হাতত লাগিব আৰু হাতটোত লাগি পেলাই কি হ'ব আমি তাৰপিছত মানে গৰম অনুভৱ কৰিম আৰু এইটো প্ৰচেছটোৱে হৈছে মানে পৰিচলন ঠিক আছে এইটোকে কি
বুলি কোৱা হয় কনভেকশ্যন বুলি কোৱা হয় আনহাতে অপশ্যন চি যেটো হৈছে বিকিৰণ ঠিক আছে বিকিৰণটো কি বুলি কৈছে ৰেডিয়েশ্যন বুলি কৈছে ৰেডিয়েশ্যনৰ এটো সাধাৰণ এক্সাম্পল এটা আমি দিব পাৰো যে আমি যেতিয়া মানে তাপ লওঁ ধৰক আমি জুইশালৰ ওচৰত বহি আছো আমি হাতটো এনেকৈ দি আছো তেতিয়া মানে কি হৈছে আমাৰ তাপ লৈ আছো তো ইয়াতে হেতু দেখুৱা হৈছে যে তাপ লৈ আছে তো ইয়াতে মমৰ পৰা যেটো পোহৰ ওলাইছে সেই পোহৰৰ পৰা যেটো মানে হিট এনাৰ্জি যেটো আছে হেতু ৰিলিজ হৈছে হেতু তাৰ সাৰাউন্ডিংত চাৰিওফালে কি হৈছে সমানভাৱে হেতু বিয়পি গৈছে ইয়াতে আৰু এটা এক্সাম্পল ল'ব পাৰো যেটো নেচাৰেলি আমি সদায় মানে ফিল কৰি থাকো হেতু কি হয় যেটো সূৰ্যৰ পোহৰটো আছে সূৰ্যৰ পোহৰটো আমি সকলোৱে সমানভাৱে মানে ইয়াৰ তাপটো অনুভৱ কৰো গতিকে এই প্ৰক্ৰিয়াটোক বিকিৰণ বুলি কোৱা হয় তাৰ মানে ৰেডিয়েশ্যন বুলি কোৱা হয় সো আমাৰ কোৱেশ্চনটো সুধিছিলে যে এডাল লুৰ দণ্ডত তাপ কি প্ৰক্ৰিয়াৰ প্ৰবাহিত হয় সো আমি এতিয়া গম পালো ইয়াৰ শুদ্ধ এনসাৰটো কোনটো হ'ব অপশ্যন এ দ্যাট ইজ কণ্ডাকশ্যন মানে কি আছিল পৰিবহনৰ প্ৰক্ৰিয়াৰ দ্বাৰা কি হ'ব যেটো লুৰ দণ্ডত আছে লুৰ দণ্ডৰ তাপটো কি হ'ব পৰিবাহিত হ'ব এটা মূৰৰ পৰা আনটো মূৰলৈ নেক্সট কুৱেশ্যনটো কি আছে চাওক যে হুইচ ওৱান অফ দি ফলোইং ইজ এ প্ৰডিউচাৰ তাৰ মানে তলৰ কোনবিধ জীৱ এবিধ উৎপাদক ঠিক আছে ইয়াতে অপশ্যন কেইটা চাওক কি আছে এ স্নেইল বি ফিছ চি ফ্ৰগ ডি হাইচেণ্ট ওকে এ হৈছে শামুক বি হৈছে মাছ চি হৈছে ভেকুলী আৰু ডি হৈছে মেটেকা তো এই কুৱেশ্যনটো সলভ কৰাৰ আগতে আমি জানিব লাগিব প্ৰডিউচাৰ মানে কি হয় তাৰ মানে উৎপাদক কোনবিলাক হয় ঠিক আছে উৎপাদকবিলাক হৈছে এনেকুৱা জীৱ যিবিলাকে কি কৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে আৰু হেতু জেনেৰেলি কোনবিলাক হয় যিবিলাক গছ-গছনি আছে আমাৰ সেইবিলাকেই হৈছে প্ৰডিউচাৰ এতিয়া যদি আমি অপশ্যন কেইটা চাওঁ এ কি আছিল স্নেইলটো কি হয় শামুকটো নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে তো এইটো নহ'ব দেন বি হৈছে ফিছেও নিজৰ খাদ্য মাছে নিজৰ খাদ্য প্ৰস্তুত কৰিব নোৱাৰে বেলেগৰ ওপৰত ডিপেণ্ড হয় তো এইটোও নহ'ব দেন অপশ্যন চি হৈছে ফ্ৰগ ভেকুলীয়ে কি কৰে পোক পতংগ খাই জীয়াই থাকে তো এইটোও নহ'ব সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে আৰু অপশ্যন ডি হৈছে হাইচেণ্টটো কি হয় মেটেকা কি কৰিব পাৰে মেটেকা যিহেতু এক প্ৰকাৰৰ উদ্ভিদ হয় সেইকাৰণে কি কৰিব পাৰে মেটেকাই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে আৰু প্ৰডিউচাৰটো হেতুৱে হয় যিটোৱে কি কৰিব পাৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে গতিকে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন ডি দ্যাট ইজ হাইচেণ্ট বা পানী মেটেকা নেক্সট কুৱেশ্যনটো চাওক কি কৈছে এন এক্সাম্পল অফ এক্সটিংক্ট এনিমেল ইজ ঠিক আছে ইয়াত এইটোৱে সুধিছে যে বিলুপ্ত প্ৰাণীৰ এটা উদাহৰণ হ'ল তো ইয়াৰ অপশ্যন কেইটা হৈছে চাওক যে এ ৰাইন'চৰাছ বি ড'ডো চি ভালচাৰ ডি হোৱাইট উইংড উড ডাক তো ইয়াৰ এ অপশ্যনটো আছিলে গড় বি ড'ডো চি শগুন ডি দেওশা সো ইয়াতে সুধিছে যে বিলুপ্ত প্ৰাণীৰ এটা উদাহৰণ তো বিলুপ্ত প্ৰাণী কোনবিলাক হয় যিটো এতিয়া বৰ্তমান আমাৰ মাজত নাই মানে হেতু অলৰেডি কি হৈ গৈছে হেতু নাইকিয়া হৈ গৈছে তো হেতু এটা উদাহৰণ হৈছে অপশ্যন বি হেতু হৈছে ড'ডো চৰাইটো আমি কেতিয়াও দেখা পোৱা নাই হেতু আমি দেখিছোঁ ক'ত কিতাপ পত্ৰে দেখিছোঁ আৰু যিবিলাক ডাঙৰ মিউজিয়াম আছে তাত মানে ইয়াৰ জীৱাশ্ম কিছুমান মানে সংৰক্ষণ কৰা হৈছে তো তাৰ পৰা আমি গম পাব পাৰোঁ যে এই যিটো ড'ডো চৰাইটো হেতু আমাৰ মাজত এতিয়া নাই নেক্সট কুৱেশ্যনটো কি আছে চাওক যে হুইচ ওৱান অফ দি ফলোইং ইজ নন ৰিনিউৱেবল ৰিচ'ৰ্চ অফ এনাৰ্জি ঠিক আছে তাৰমানে সুধিছে কি তলৰ কোনটো অনবীকৰণক্ষম শক্তিৰ উৎস তো ইয়াৰে অপশ্যন কেইটা চাওক কি কৈছে এ এয়াৰ মানে বায়ু বি কোল মানে কয়লা চি প্লাণ্ট উদ্ভিদ আৰু ডি হৈছে ছ'লাৰ এনাৰ্জি তাৰ মানে সৌৰশক্তি সো কুৱেশ্যনটো সলভ কৰাৰ আগতে আমি জানিব লাগিব অনবীকৰণক্ষম শক্তিৰ উৎসবিলাক কোনবিলাক ঠিক আছে তো অনবীকৰণক্ষম শক্তিৰ উৎসবিলাক হৈছে যিবোৰ শক্তিৰ উৎস ব্যৱহাৰ কৰি গৈ থাকিলে শেষ হোৱাৰ সম্ভাৱনা থাকে তেনে উৎসসমূহকে কি বুলি কোৱা হয় অনবীকৰণক্ষম শক্তিৰ উৎস বুলি কোৱা হয় ইয়াৰ যদি উদাহৰণসমূহ কওঁ তেতিয়াহ'লে উদাহৰণসমূহ হৈছে কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ তেজস্ক্ৰিয় ইন্ধন সেইবিলাক কি হৈছে ইউৰেনিয়াম বা থৰিয়াম ঠিক আছে বা বেলেগ কিছুমানো হ'ব পাৰে তো এই শক্তিসমূহ যিখিনি আছে এই সমূহ শক্তি যদি আমি দীৰ্ঘদিন ব্যৱহাৰ কৰি থাকোঁ তেতিয়াহ'লে ক্ৰমান্বয়ে কি হ'ব সেইখিনি বস্তু লাহে লাহে নাইকিয়া হৈ যাব আৰু ইয়াক কেতিয়াও আমি নিজে সৃষ্টি কৰিব নোৱাৰি আৰু সেইখিনি সৃষ্টি হ'বৰ বাবে কি হয় প্ৰাকৃতিকভাৱে মানে সৃষ্টি হয় এইখিনি বস্তু আৰু সেইখিনি সৃষ্টি হ'বৰ কাৰণে বহুত বেছি সময়ৰ প্ৰয়োজন ঠিক আছে গতিকে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি দ্যাট ইজ কোল বা কয়লা নেক্সট কুৱেশ্যনটো কি হৈছে চাওক যে ইনষ্ট্ৰুমেণ্ট হুইচ ইজ ইউজড টু মেজাৰ ৱাটাৰ ভেপৰ ইন দি এয়াৰ ইজ তাৰমানে সুধিছে কি বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ জোখা সঁজুলিবিধৰ নাম কি তো ইয়াতে অপশ্যনকেইটা চাওক কি কি আছে এ থাৰ্মোমিটাৰ বি ৰেইন গজ চি হাইড্ৰমিটাৰ এণ্ড ডি এনিমোমিটাৰ
ইয়াৰে যিটো অপশ্যন এ আছে থাৰ্মোমিটাৰৰ সহায়ত কি কৰা হয় উষ্ণতা জোখা হয় আৰু অপশ্যন বি যিটো হৈছে সেইটো হৈছে ৰেইন গাউজ ঠিক আছে ৰেইন গাউজৰ সহায়ত কি কৰা হয় বৰষুণৰ পৰিমাণ জোখা হয় সেইটো ৰেইন গাউজৰ সহায়ত জোখা হয় আৰু অপশ্যন চি হৈছে হাইড্ৰমিটাৰৰ সহায়ত কি জোখা হয় যিটো বায়ুত জলীয় বাষ্পৰ পৰিমাণ আছে সেইটো জোখা হয় আৰু অপশ্যন ডি যিটো হৈছে এনিমোমিটাৰৰ সহায়ত বতাহৰ যিটো স্পীড আছে ঠিক আছে উইণ্ড স্পীড তাৰমানে বতাহৰ যিটো গতি আছে আৰু বতাহৰ যিটো প্ৰেছাৰ আছে সেইটো জোখা হয় এনিমোমিটাৰৰ সহায়ত গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ডেট ইজ হাইড্ৰমিটাৰৰ সহায়ত কি কৰা হয় বায়ুৰ জলীয় বাষ্পৰ পৰিমাণ জোখা হয় নেক্সট কুৱেশ্যনটো কি আছে চাওক যে মোশ্যন অফ দি ৰিভলভিং ফেন ইজ তাৰমানে চলি থকা বিজুলী পখা এখনৰ গতি হৈছে তো ইয়াতে অপশ্যনকেইটা হৈছে এ লিনিয়াৰ মোশ্যন তাৰমানে সেইটো হৈছে সৰলৰৈখিক গতি বি অপশ্যনটো হৈছে চাৰ্কুলাৰ মোশ্যন সেইটো হৈছে বৃত্তীয় গতি অপশ্যন চি হৈছে পিৰিয়ডিক মোশ্যন সেইটো হৈছে পৰ্যাবৃত্ত গতি আৰু অপশ্যন ডি হৈছে নান অফ দি এবভ মানে ওপৰৰ এটাও নহয় ইয়াতে অপশ্যন এ যিটো হৈছে লিনিয়াৰ মোশ্যনটো হৈছে সৰলৰৈখিক গতি যিটো সৰলৰৈখিক গতি হয় সেইটো মানে এটা ডাইৰেকশ্যনতে গৈ থাকে আৰু সেইটো মানে একে ডাইৰেকশ্যনতে চিধাকে গৈ থাকিব ধৰক আমি খোজকাঢ়ি গৈ আছোঁ বা গাড়ী এটা আমি চলাই গৈ আছোঁ এটা ডাইৰেকশ্যনতে একদম চিধা সেইটো হৈ যাব লিনিয়াৰ মোশ্যন আৰু আনহাতে যদি আমি বৃত্তীয় গতিৰ কথা কওঁ চাৰ্কুলাৰ মোশ্যনটো কেনেকুৱা হ'ব ধৰক আমাৰ যিটো আৰ্থ আছে যিটো আমাৰ পৃথিৱী আছে তাৰ চাৰিওফালে বহুত বেলেগ ধৰণৰ কি আছে কৃত্ৰিম উপগ্ৰহবিলাক আছে সেইবিলাক কি কৰি আছে আমাৰ পৃথিৱীৰ চাৰিওফালে কি কৰি আছে আমাৰ চাৰিওফালে প্ৰদক্ষিণ কৰি আছে চ' সেই গতিটো হ'ব সেইটো হৈ যাব কি চাৰ্কুলাৰ মোশ্যন বা ইয়াত ফেনৰ কথাও দিছে তো ফেনটো কেনেকৈ ঘূৰি আছে সেই চাৰ্কুলাৰ মোশ্যনতে ঘূৰি আছে বা বৃত্তীয় গতিত ঘূৰি আছে আনহাতে নেক্সট হৈছে চি নম্বৰ পেৰিয়ডিক মোশ্যন হৈছে পৰ্যাবৃত্ত গতিৰ উদাহৰণ যদি দিওঁ যিটো দোলা এটা দুলি আছে ঠিক আছে দুলি আছে বা ধৰক পেণ্ডুলাম এটা মানে এনেকৈ চুইং কৰি আছে ঠিক আছে তো ইয়াৰ যিটো গতি হ'ব সেইটো কি হৈ যাব সেইটো হৈ যাব পৰ্যাবৃত্ত গতি তো আমাৰ কুৱেশ্যনটো সুধিছিলে যে বিজুলী পখা এখনৰ গতিটো কি হ'ব চলি থকা বিজুলী পখা এখনৰ গতি কি হ'ব তো ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি ডেট ইজ বৃত্তীয় গতি বা চাৰ্কুলাৰ মোশ্যন নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে ইন হুইচ অফ দি ফলোয়িং আৰ্টিকল অফ দি কনষ্টিটিউশ্যন ষ্টেটছ ডেট দি ষ্টেট শ্বেল এণ্ডেভৰ টু প্ৰটেক্ট এণ্ড ইম্প্ৰুভ দি এনভাইৰনমেণ্ট এণ্ড টু ছেফগাৰ্ড দি ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ অফ দি কাণ্ট্ৰি তাৰমানে সুধিছে কি সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ কৰা হৈছে যে ৰাজ্যই পৰিৱেশৰ সুৰক্ষা আৰু উন্নীতকৰণ আৰু দেশৰ বন আৰু বন্যপ্ৰাণীৰ ৰক্ষণাবেক্ষণৰ বাবে চেষ্টা কৰিব ইয়াৰ অপশ্যনকেইটা হৈছে এ আৰ্টিকল 48A বি আৰ্টিকল 51A চি আৰ্টিকল 21 আৰু অপশ্যন ডি আৰ্টিকল 39A গতিকে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ডেট ইজ আৰ্টিকল 48A আৰ্টিকল 48A লিখা আছে এইটোৱে যে ৰাজ্যই পৰিৱেশৰ সুৰক্ষা আৰু উন্নীতকৰণ আৰু দেশৰ বন আৰু বন্যপ্ৰাণীৰ ৰক্ষণাবেক্ষণৰ বাবে চেষ্টা কৰিব নেক্সট কুৱেশ্যনটো কি সুধিছে চাওক যে দি জেলি লাইক ছাবষ্টেঞ্চ বিটুইন দি নিউক্লিয়াছ এণ্ড দি চেল মেমব্ৰেইন ইজ তাৰমানে কোষকেন্দ্ৰ আৰু কোষবেৰৰ মাজৰ জেলি সদৃশ পদাৰ্থবিধ হ'ল ইয়াৰ অপশ্যনকেইটা হৈছে এ ভেকুৱল তাৰমানে ৰসধানী বি হৈছে নিউক্লিয়াছ তাৰমানে অতিকেন্দ্ৰ আৰু চি হৈছে চাইটোপ্লাজম হৈছে কোষপ্ৰৰহ আৰু অপশ্যন ডি হৈছে গলগি বডিজ কোষকেন্দ্ৰ আৰু কোষবেৰৰ মাজৰ জেলি সদৃশ পদাৰ্থবিধৰ নাম হৈছে কোষপ্ৰৰহ ঠিক আছে তাৰমানে চাইটোপ্লাজম দি জেলি লাইক ছাবষ্টেঞ্চ বিটুইন দি নিউক্লিয়াছ এণ্ড দি চেল মেমব্ৰেইন ইজ চাইটোপ্লাজম গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডেট ইজ চাইটোপ্লাজম বা কোষপ্ৰৰহ নেক্সট কুৱেশ্যনটো কি আছে চাওক যে নৰ্মেল ৰেঞ্জ অফ ব্ৰিডিং ৰেট পাৰ মিনিট অফ এ হেল্ডি এডাল্ট পাৰ্চন এট ৰেষ্ট ইজ ঠিক আছে তাৰমানে ইয়াতে কি সুধিছে যিটো এজন সাধাৰণ অৱস্থাত এজন সুস্থ প্ৰাপ্তবয়স্ক লোকৰ প্ৰতি মিনিটত উশাহ নিশাহ লোৱাৰ হাৰ হৈছে ঠিক আছে তো ইয়াৰে অপশ্যনকেইটা হৈছে এ
9 to 12, B 12 to 20, C 21 to 24 আৰু অপশ্যন ডি হৈছে 30 to 33 তো ইয়াৰে যিটো ৰাইট এনচাৰটো হয় সেইটো হৈছে 12 to 16 ঠিক আছে কিন্তু ইয়াতে অপশ্যন চাওক যে 12 to 16 অপশ্যনটো ইয়াত নাই ইয়াত দিয়া আছে 12 to 20 যেটো আমাৰ অপশ্যনটো আছে ৰাইট এনচাৰ যেটো হয় তাৰ লগত অলপ ৰিলেট হৈ আছে গতিকে আমি এটো এনচাৰৰ লগতে যাব লাগিব যেটো হৈছে অপশ্যন বি দ্যাট ইজ 12 to 20 নেক্সট কোৱেশ্চনটো কি কৈছে চাওক যে which one of the following helps to increase soil fertility by nitrogen fixation তাৰ মানে কি কৈছে নাইট্ৰজেন স্থিতিকৰণৰ দ্বাৰা মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবলৈ তলৰ কোনটোৱে সহায় কৰে তো ইয়াৰ অপশ্যন কেইটা হৈছে এ ভাইৰাছ বি এলগি মানে হেলাই সি ফাঞ্জাই বা ভেকুৰ ডি বেক্টেৰিয়া সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দ্যাট ইজ বেক্টেৰিয়া তাৰ মানে নাইট্ৰজেন স্থিতিকৰণৰ দ্বাৰা মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবৰ কাৰণে বেক্টেৰিয়া কিছুমানে সহায় কৰে এনে বেক্টেৰিয়াসমূহকে নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়া বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো কি হৈছে চাওক যে দি মোষ্ট কমন কেৰিয়াৰ অফ কমিউনিকেবল ডিজিজ ঠিক আছে তাৰ মানে কি কৈছে যে সংক্ৰামক ৰোগৰ বাহক হৈছে তো ইয়াৰে অপশ্যন কেইটা হৈছে এ হাউচ ফ্লাই তাৰ মানে মাখি বি হৈছে এণ্ট তাৰ মানে পৰুৱা চি হৈছে গ্ৰাছ হপাৰ তাৰ মানে ফৰিং আৰু অপশ্যন ডি হৈছে স্পাইডাৰ মানে মকৰা গতিকে ৰাইট এনচাৰটো হৈছে অপশ্যন এ দ্যাট ইজ হাউচ ফ্লাই বা মাখি মাখি হৈছে সংক্ৰামক ৰোগৰ বাহক সো এইখিনি আছিলে জেনেৰেল সায়েন্স আৰু ইভিএছৰ পৰা 15টা কোৱেশ্চন যেটো আপোনালোকৰ 2020 ডিএলএড প্ৰি এন্ট্ৰি টেষ্টত আহি গৈছে সো কোৱেশ্চন যিখিনি দেখা গৈছে কোৱেশ্চনখিনি মানে যেটো আপোনালোকৰ সিলেবাস আছে সিলেবাসটো বহুত ভালকে ফলো কৰিছে ইয়াতে পলিউশনৰ কিছুমান কোৱেশ্চন এড হোৱা নাই তো পলিউশনৰ পাৰ্টখিনি আপোনালোকে ভালকে চাব যাতে এইবাৰ কিজানি তাৰ পৰা কোৱেশ্চন দিব পাৰে গতিকে প্ৰিপাৰেচন কৰি থাকক আপোনাৰ এক্সাম ভাল হ'ব ডিএলএড ৰিলেটেড যিবিলাক ভিডিঅ'ছ আছে সেইখিনি এটা প্লেলিষ্ট আমি অলৰেডি ক্ৰিয়েট কৰি থৈছো আৰু নহলে আপুনি ডেসক্ৰিপচন বক্সত ইয়াৰ লিংকখিনি দি দিম তাৰ পৰা আপোনালোকে ভিডিঅ'খিনি চাব পাৰিব সো ভিডিঅ'ৰ যিখিনি পিডিএফছ আছে সেইখিনি আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত ইয়াৰ গোটেইখিনি পিডিএফছ পাই যাব তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰে আৰু ইয়াৰ লিংক মই ডেসক্ৰিপচন বক্সত দি দিম নহলে আপোনালোকে ডাইৰেক্ট সাৰ্চ কৰিব পাৰে টেলিগ্ৰাম চেনেলত অপটিক এডুকেশ্যন বুলি আপোনালোকে আমাৰ চেনেলটো পাই যাব আৰু জয়েন হৈ যাব তাতে গোটেইখিনি পিডিএফ দিয়া আছে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈ বিদায় লৈছো লগ পাম এক নতুন ভিডিঅ'ত প্লিজ টেক কেয়াৰ অফ yourself